অসমৰ নাগৰিকসকলৰ সম বিকাশ সম অধিকাৰ আৰু সামাজিক দায়বদ্ধতাৰে নিজৰ ৰাজনৈতিক সুনিশ্চিত কৰাৰ উদ্দেশ্যে আজি বৰপেটাত সমাজবাদী দলত যোগদান কৰিলে বিভিন্নজন ব্যক্তিয়ে। আৰু ইতিমধ্যে বৰপেটা জিলাৰ লগতে বৰপেটা জিলাৰ দাঁতি কাষৰীয়া অঞ্চলৰ বিভিন্নজন ব্যক্তিয়ে এই সমাজবাদী দলত যোগদান কৰিলে। আৰু এই সমাজবাদী দলৰ আজি যোগদান কাৰ্যসূচীত উপস্থিত আছে কেন্দ্ৰীয় সম্পাদক ফুকন যোশী ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতি ব্ৰজেন কুমাৰ সন্দিকৈ। আৰু প্ৰথমতে মই কেন্দ্ৰীয় সম্পাদক ডাঙৰীয়াৰ ওচৰলৈ আহিছো। आप आज जॉइनिंग प्रोग्राम में उपस्थित है, कैसा लगा, क्या कहते हैं? देखिए, मेरा ये 21 तारीख से लेकर और 28 तारीख का ये असम का प्रथम दौरा है। एज ए प्रभारी मैं यहाँ पर आया हूँ। पार्टी का राष्ट्रीय सचिव हूँ, पार्टी का राष्ट्रीय प्रवक्ता हूँ, असम का प्रभारी हूँ। और असम ने हमेशा देश को और प्रदेश को जोड़ने का काम करा है। अभी मुझे सौभाग्य मिला है माँ कामाख्या की धरती पर आने का और भगवान श्री कृष्ण की ससुराल में आने का। और बड़ा दुख का विषय है कि मुझे ऐसे अवसर पे भी आना पड़ा कि यहाँ के जो बहुत प्रसिद्ध लोक गायक है राजीव हैदिया साहब, उनका आकस्मिक देहांत हो गया। और मुझे लगता है जो उनका देहांत हुआ है वो न केवल असम का नुकसान है बल्कि देश का नुकसान है और विश्व का नुकसान है। और असम जिस बात के लिए पहचाना जाता है ये यहाँ की संस्कृति के लिए पहचाना जाता है। और असम ने हमेशा देश को अपनी संस्कृति के माध्यम से जोड़ने का काम करा है। तो मैं राजीव हैदिया साहब की जब घर गया माननीय अध्यक्ष जी के साथ, अपने जनरल सेक्रेटरी के साथ, अपनी टीम के साथ, तो हमने वहां पर अपनी संवेदना व्यक्त करी है। हमारे इंस्टीट्यूट ने भी वहां पर कुछ मदद करी है और हम कोशिश करेंगे कि सेंटर से भी उनकी मदद करी जाए। अब बात कर रहे हैं कि जो हम यहाँ पर आज क्यों आए हैं। आज हम यहाँ पर आए हैं क्योंकि हमारे जो साथी है छात्र सभा के बाबुल अली जी ने कार्यक्रम रखा था छात्रों को जोड़ने के लिए। और क्योंकि जो लड़ाई हम लोग लड़ रहे हैं वो है देश बचाने की, लोकतंत्र बचाने की, संविधान बचाने की और पीडीए की लड़ाई, पिछड़ा दलित अल्पसंख्यक समाज की लड़ाई को माननीय अखिलेश यादव जी लड़ा। और नफरत भरी राजनीति का अंत अगर कहीं से हुआ है तो उत्तर प्रदेश से आया जहां से मैं आता हूँ और जहां से हमारा प्रमुख राजनीतिक दल देश की तीसरे नंबर की आज बड़ी पार्टी है और विपक्ष की दूसरे नंबर की पार्टी है। तो हमारे माननीय अखिलेश यादव जी इस विजन को लेकर ब्रोजन हेनरिक के जो हमारे यहाँ के कप्तान है उनके नेतृत्व में हम लोग आगे चल रहे हैं। हमारे जनरल सेक्रेटरी साहब नारायण दत्ता जी है, छात्र संघ के अध्यक्ष है, अन्य टीम हमारी यूथ की रंजना सुल्ताना जी, हमारे प्रदेश महासचिव साहब बैठे हैं, प्रदेश महासचिव यहाँ भी है। तो हम लोग इस लड़ाई को लड़ने के लिए आगे आए हैं। আৰু ৰাজ্যিক সভাপতি আছে ব্ৰজেন কুমাৰ সন্দিকৈ, আপোনাৰ পৰা জানিবলৈ বিচাৰিম আপোনালোকৰ উদ্দেশ্য কেনেকুৱা আৰু কি ধৰণে আপোনালোকে আগবাঢ়ি আছে। প্ৰথমতে হ'ল কি সমাজবাদী দল এটা ৰাজনৈতিক দল আৰু সমাজবাদী দলটো মোক ৰাজ্যিক সভাপতি হিচাপে যোৱা জানুৱাৰী মাহৰ 7 তাৰিখে মোক এপইণ্ট কৰিছে। আৰু এই 7 তাৰিখৰ পৰা যিটো ধাৰাত ৰাইজে সমাজবাদী দলত যোগদান কৰিছে, কাৰণ সমাজবাদী দলটোত এটা দিন বাকী নাই অসমত যে যোগদান কাৰ্যসূচী কোনোবা বন্ধ হৈছে। আজি অকল এই বৰপেটাতে নহয়, বৰপেটা জিলাতেই নহয়, আজি বিভিন্ন জিলাত যোগদান কাৰ্যসূচীবিলাক হৈ আছে। হাজাৰ হাজাৰ মানুহে যোগদান কৰিছে। তেওঁলোকে বুজি পাইছে যে সমাজবাদীৰ যিটো চিন্তাধাৰা, যিসকল দুখীয়া ৰাইজক লৈ আগবাঢ়ি যোৱাৰ যিটো চিন্তাধাৰা, সেই চিন্তাধাৰাটোত আগ্ৰহ হৈ পেলাই মানুহে বিভিন্ন ধৰণৰ বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আহি পেলাই দলটোত আহি কিন্তু যোগদান কৰিছে। আমি এইকেইদিনতে আমাৰ যিটো ৰাষ্ট্ৰীয় আমাৰ সম্পাদক তেখেতৰ লগত যেতিয়া অসমৰ বিভিন্ন ঠাইত আমি প্ৰথমতে মিডল আছামত আছিলো, তাৰপিছত আমি আপাৰ আছাম গৈছো, তাৰপিছত নৰ্থ বেংক গৈছো, আজি লোৱাৰ আছামত আহিছো। আগন্তুক নিৰ্বাচনত আপোনালোকে খেলিব নিশ্চয়কৈ। এই নিৰ্বাচনৰ কথাটো যদি আপুনি ভাল প্ৰশ্ন দিছে, নিৰ্বাচনটো হৈছে কি মই যে এই কথাখিনি লৈ পেলাই মই আমাৰ ৰাষ্ট্ৰীয় সভাপতি অখিলেশ যাদৱ ডাঙৰীয়াৰ লগত আলোচনা কৰিছিলো, মাননীয় আমাৰ ডিম্পল যাদৱ ডাঙৰীয়াৰ লগত আলোচনা কৰিছিলো। আলোচনা কৰোঁতে আমাৰ এটা কথা তেখেতসকলে মোক কৈছিলে যে আপুনি সংগঠনটো মজবুত কৰক। আমি 126টা সমষ্টিৰ সংগঠনটো আমাৰ মজবুত কৰিবৰ কাৰণে কৰিছে। আৰু তাৰ লগতে যিবিলাক পঞ্চায়ত নিৰ্বাচনেই হওক বা অন্য কিবা অট'নমাছ নিৰ্বাচনেই হওক বা লোকেল বডি যিয়ে নিৰ্বাচন নহওক, প্ৰত্যেকটো নিৰ্বাচনত আমাৰ অংশগ্ৰহণ কৰিবৰ কাৰণে আমাৰ মূল কাম হৈছে সভাপতি হিচাপে প্ৰথম দায়িত্ব হৈছে কি সংগঠনটো মজবুত কৰা। সেই সংগঠনটো মজবুত কৰিবৰ কাৰণে আমি বিভিন্ন জিলাত ঘূৰি ফুৰিছো আৰু যথেষ্ট ৰাইজৰ সঁহাৰি পাইছো। আজি কিমানখিনি ব্যক্তিয়ে ইয়াতে যোগদান কৰিলে? 2 শতাধিক ব্যক্তিয়ে যোগদান কৰিছে আজি বৰপেটাত। আৰু বিভিন্ন জিলাত যোগদান কাৰ্যসূচী চলি আছে সম্পূৰ্ণ ভালদৰে চলি আছে। আমি চাবুৱাত গৈছিলো, তাত মানে 500ৰো অধিক আমাৰ সভাতে যোগদান কৰিছে আৰু তাত প্ৰায় 1000 মান মানুহ যোগদান কৰিছে মুঠতে। হয়,
অসমৰ নাগৰিকসকলৰ যি সমস্যা সেই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত সমাজবাদী দল আগবাঢ়ি আহিছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে আগন্তুক যি নিৰ্বাচন সেই নিৰ্বাচনত সমাজবাদী দলে নিৰ্বাচন খেলিব আৰু তেওঁলোকে দৃঢ় বিশ্বাস এই নিৰ্বাচনত তেওঁলোকে বিজয় সাব্যস্ত কৰিব আৰু এই মুহূৰ্তত যিহেতু মই সতীৰ্থ জিতুৰ সৈতে উপস্থিত হৈছো আৰু যিটো সমগ্ৰ পৰিৱেশ মই প্ৰাগ নিউজৰ দৰ্শকক দেখুৱাবলৈ অনুৰোধ জনাইছো। ইয়াৰ পিছত বাবুল ডাঙৰীয়া সমাজবাদী পার্টির রাষ্ট্রীয় সম্পাদক আজি এখন সকলকে আন্তরিকভাবে ক্ষমা বিচাৰিছো। আমাৰ কথা অসমৰ তত্বাৱধায়ক ভুৱনেশ্বৰী ডাঙৰীয়া তেখেতক এখন ফৰম গামোচা আৰু এখন জাতীয় সম্বৰ্ধনা জনাব। আৰু এখন অসমৰ আমার মাজত উপস্থিত আছে সমাজবাদী পার্টির রাজ্যিক সভাপতি আজি বৰপেটা জিলাত আৰম্ভ হোৱা এই সমাজবাদী ছাত্ৰ সভাৰ এখন প্ৰথম মিটিং হৈছে। অসমত ক'তোৱে হোৱা নাই, প্ৰথম বৰপেটাতে আৰম্ভ হৈছে। ডাঙৰকে হাত চাপিলে মাৰিব লাগে।